আমিনগাঁৱত বিজেপি লাচিতগড় গাঁও পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি। কৃষ্ণং হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসে। কাৰ্যালয় মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বিশাল নিৰ্বাচনী সভাৰ আয়োজন কৰা হয়। উক্ত কাৰ্যালয়ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি ভাস্কৰ জ্যোতি কলিতা, হাজো শুৱালকুছি সমষ্টিৰ বিস্তাৰক দত্ত সিং সোলাংকি, প্ৰভাৰী প্ৰভাত কলিতা, লাচিতগড় গাঁও পঞ্চায়তৰ নিৰ্বাচনী সমিতিৰ সভাপতি প্ৰদীপ দাস, কাৰ্যকাৰী সভাপতি কেশৱ কলিতা, গাঁও পঞ্চায়তৰ সভাপতি কবিতা বসুমতাৰী, কাউন্সিলৰ ৰতন বড়ো, জ্যেষ্ঠ কাৰ্যকৰ্তা ভগৱন্ত বড়ো, বৰোদা মহন্তকে আদি কৰি ভালে সংখ্যক দলীয় বিষয়ববীয়া। গাঁও পঞ্চায়ত মধ্য গাঁও পঞ্চায়ত আৰু পূব শুৱালকুছি গাঁও পঞ্চায়তৰ লগতে নুনমাৰী গাঁও পঞ্চায়ত, বংশৰ গাঁও পঞ্চায়ত আৰু লাচিতগড় গাঁও পঞ্চায়তত আজি নিৰ্বাচনী মুখ্য কাৰ্যালয় উদ্বোধন কৰিছে। আৰু আজি প্ৰত্যেকটো নিৰ্বাচনী কাৰ্যালয়তে ৰাইজৰ বিপুল সঁহাৰি, সকলোৱে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে NDA পাৰ্টীক বিপুল ভোটত জয়যুক্তৰ মন আৰু প্ৰাণ বান্ধি। গতিকে আৰু এই সমষ্টিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ সমষ্টি। এই সমষ্টিৰ মানুহৰ প্ৰত্যেকজনে মাননীয় মুখ্যমন্ত্ৰী আশীৰ্বাদ দিয়াৰ কাৰণে সকলোৱে ওলাই আহিছে আৰু দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী আসনত অলংকৃত কৰাৰ কাৰণে ইতিমধ্যে ৰাইজে আশীৰ্বাদ দিছে আৰু নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব আৰু অসম আৰু অসমীয়াৰ জাতি বিকাশৰ জোৱাৰৰ লগতে জাতিটোক সুৰক্ষিত কৰাৰ কাৰণে যিমানখিনি কৰিছে আৰু যিমান কৰিব লাগে সকলোখিনি কৰিব পৰাৰ কাৰণে ৰাইজে এতিয়া হিয়া উজাৰি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা অনুষ্ঠানত বিজয় উল্লাস কৰা দেখা গৈছে। আচলতে গণতন্ত্ৰৰ আজি নিৰ্বাচনীত হ'ল গণতন্ত্ৰ প্ৰক্ৰিয়া। এই গণতন্ত্ৰ প্ৰক্ৰিয়াত ৰাইজে এতিয়া উৎসৱ মুখৰ পৰিৱেশ কৰিছে। কাৰণে হ'ল মাননীয় মুখ্যমন্ত্ৰী, কাৰণ মুখ্যমন্ত্ৰীয়ে যিসমূহ জনকল্যাণমূলক আঁচনি লৈছে প্ৰতিটো গাঁও, প্ৰতিটো পৰিয়াল, প্ৰতিটো ব্যক্তি উপকৃত হৈছে আৰু বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰীয়ে যিসমূহ কঠোৰ সিদ্ধান্ত লৈ আজি অসমীয়া জাতিক সুৰক্ষিত কৰিছে আৰু সেইকাৰণে প্ৰতিজন খিলঞ্জীয়া অসমীয়া মানুহে হিয়া উজৰি আজি মুখ্যমন্ত্ৰী মহোদয়ক আশীৰ্বাদ দিছে আৰু দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী আসন অলংকৃত কৰিব। আজি শুৱালকুছিবাসী ৰাইজে NDA পাৰ্টীক বিপুল ভোটত জয়যুক্ত কৰি মুখ্যমন্ত্ৰী হাত শক্তিশালী কৰিব, কাৰণ দিছপুৰলৈ আজি শুৱালকুছি সমষ্টিৰ পৰা বিধায়ক পঠালেহে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিধায়কৰ সহায়ত মুখ্যমন্ত্ৰী আসনখন অলংকৃত কৰিব পাৰিব। সেইকাৰণে বিপুল ভোটত আজি শুৱালকুছিবাসী ৰাইজে NDA পাৰ্টীক জয়যুক্ত কৰিব। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।